ৰাতি যিমানেই অন্ধকাৰ হয় ৰাতিপুৱাটো সিমানেই ফৰকাল হ'ব গতিকে বাধা যিমানেই নাথাকক কিয় সমিধান নিশ্চয় হ'ব বেয়া দিন যিমানেই নহওক কিয় ভাল দিন আহিবই লাগে মাথো চেষ্টা লাগে মাথো সাধনা লাগে মাথো ত্যাগ যিমানেই বেয়া দিন নহওক কিয় ভাল দিনৰ মুখ ভাল দিন আহিবই লাগিব ভাল দিন আহিবই এ সময়ৰ প্ৰত্যাহ্বান নমস্কাৰ মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোকৰ মাজত এটি বিশেষ বাৰ্তালৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি আমি আলোচনা কৰিম শনি গ্ৰহৰ বক্ৰীগতি সম্পৰ্কে অৰ্থাৎ আমি সকলোৱে জানো যে 29 মাৰ্চ তাৰিখে শনি গ্ৰহ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত সঞ্চাৰ কৰিছেহি আৰু 13 জুলাই তাৰিখে শনি গ্ৰহ বক্ৰীগতি লাভ কৰিছে মীন ৰাশিতে অৰ্থাৎ আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰকাশ কৰিছিলো বক্ৰী মানে কি বা বক্ৰগতি মানে কি অৰ্থাৎ আমি জেনেৰেলি যেটো গতিত গৈ থাকো এটো সাধাৰণ গতি আৰু আমি যদি পিছফালেৰে গতি কৰিবলৈ আৰম্ভ কৰো হেতু হ'ব বক্ৰগতি অৰ্থাৎ ইতিমধ্যে ইমান দিন অৰ্থাৎ 29 মাৰ্চ তাৰিখৰ প্ৰায় মীন ৰাশিত সাধাৰণ গতি লাভ কৰিছিল শনি গ্ৰহ আৰু 13 জুলাই তাৰিখে বক্ৰগতি লাভ কৰিছে শনি গ্ৰহই অৰ্থাৎ এই শনি গ্ৰহ বক্ৰগতি লাভ কৰা কথাখিনি এক বিশেষ সময় বুলি বৈদিক জ্যোতিষশাস্ত্ৰই বিবেচনা কৰে আৰু এই বক্ৰগতিৰ ফলত কিছু ৰাশিৰ অত্যন্ত মাৰাত্মক সময় বুলি জ্যোতিষ শাস্ত্ৰই কৈছে তাৰ লগে লগে কিছু ৰাশিৰ ক্ষেত্ৰত এই বক্ৰগতিয়ে অত্যন্ত সুন্দৰ দিন কঢ়িয়াই লৈ আহে গতিকে জুলাই মাহৰ 13 তাৰিখে শনি বক্ৰগতি লাভ কৰিছে মীন ৰাশিতে আৰু ইয়াৰ ফলত বিশেষকৈ দুটা ৰাশি অত্যন্ত লাভান্বিত হ'ব আৰু এনে ধৰণৰ মহাজাগতিক পৰিঘটনা 30 বছৰৰ পিছত এই ধৰণৰ পৰিঘটনা ঘটিছে অৰ্থাৎ 30 বছৰৰ পিছত এই ধৰণৰ পৰিঘটনা অৰ্থাৎ শনি গ্ৰহ মীন ৰাশিত বক্ৰীগতি লাভ কৰিছে যাৰ বিনিময়ত দুটা ৰাশিয়ে অত্যন্ত সুন্দৰ দিন কটাব অহা 2 বছৰ সময় আহকচোন আমি জানিবলৈ ইচ্ছা কৰিম যে সেই দুটা ৰাশিনো কি সেই দুটা ভাগ্যৱান ৰাশি কোন তাৰ আগতে আপোনালোকে এটা বিশেষ নিবেদন যে মোৰ যদি এই চেনেলটোৰ কাৰণে আপুনি নৱাগত হয় তেনেহলে প্ৰথমতে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ বৈদিক জ্যোতিষশাস্ত্ৰত শনি গ্ৰহক ফলদাতা গ্ৰহ বুলি কোৱা হৈছে বা ন্যায়দাতা বা ফলদাতা গ্ৰহ বুলি শনি গ্ৰহক বিবেচনা কৰি অহা হৈছে শনি গ্ৰহ মানৱ জীৱনত এক অতি গুৰুত্বপূৰ্ণ গ্ৰহ বুলি বিবেচনা কৰি অহা হৈছে বা মান্যতা আছে অৰ্থাৎ শনি গ্ৰহই ভিক্ষাৰীজনকো সদাগৰৰ ৰূপত বা ৰজাৰ ৰূপত পৰিৱৰ্তিত কৰিব পাৰে আৰু কেতিয়াবা ৰজাকো ভিক্ষাৰীৰ ৰূপলৈকে পৰ্যবেক্ষিত কৰিব পাৰে শনি গ্ৰহই আৰু শনি গ্ৰহৰ শুভ অৱস্থায় শনি যদি তুংগী হৈ থাকে কোনো জাতক জাতিকাৰ জন্মচক্ৰত তেনেহলে তেওঁ ৰাজ চক্ৰৱৰ্তী যুগ হয় বা তেওঁ চাকৰি বাকৰি ৰজা মন্ত্ৰী উচ্চপদস্থ বিষয়া এই ধৰণৰ বিষয়বিলাক তেওঁ অৱলম্বন কৰে আৰু যদিহে জন্মৰ কুষ্ঠিত শনি নিচস্ত হৈ অৱস্থান গ্ৰহণ কৰে তেতিয়ালে শিক্ষা দীক্ষা আধৰুৱা হ'ব বিয়া বাৰুত অসুবিধা পাব কৰ্মত জটিলতা বাঢ়িব সতি সন্তানৰ ক্ষেত্ৰত অসুবিধা হ'ব গতিকে এই ধৰণৰ ভাল আৰু বেয়া প্ৰতিক্ৰিয়া শনি গ্ৰহই প্ৰদান কৰে অৱশ্যে নিজৰ কৰ্মফল অনুযায়ী যি ফল প্ৰাপ্তি হয় সেই ফল প্ৰাপ্তি কিন্তু শনি গ্ৰহৰ দ্বাৰা প্ৰদান কৰা হয় হেহে শনি গ্ৰহক ফলদাতা গ্ৰহ বা ন্যায় প্ৰদান কৰা গ্ৰহ বুলি কোৱা হৈছে যা নহওক আমি এই ভাগ্যশালী দুটা ৰাশিৰ বিষয়ে আজি বিশেষ আলোচনা কৰিম আমি প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল কিন্তু মংগল গ্ৰহ বৰ্তমান সময়খিনিত কৰ্কট ৰাশিত অৱস্থান গ্ৰহণ কৰিছে আৰু শনি গ্ৰহ বক্ৰগতি লাভ কৰাৰ ফলত মংগল গ্ৰহ বলৱান হৈছে শনি গ্ৰহ বলৱান হৈছে শুভপ্ৰদায়ক ফল লাভ কৰিব বৃশ্চিক ৰাশি শনি আৰু মংগল গ্ৰহৰ কাৰণে হেহে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চৰকাৰী চাকৰিত মকৰল হোৱা বা উচ্চপদস্থ
বিষয়সমূহ বা উচ্চ দিশত চাকৰিয়ালসকলৰ বিশেষকৈ পদোন্নতি এই ধৰণৰ বিষয়বিলাক সূচিত হৈছে। বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ উচ্চ বিদ্যা লাভ কৰিব। তেওঁলোকে সাহিত্য, সংস্কৃতি, অংকশাস্ত্ৰ, পদাৰ্থ বিজ্ঞান, ৰসায়ন শাস্ত্ৰ বা কম্পিউটাৰ, মাছ কমিউনিকেশ্যন, সাংবাদিকতা বা নাট্য অভিনয়, চিত্ৰশিল্প এই ধৰণৰ বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থমান হ'ব এই সময়খিনি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ ব্যৱসায়ীসকলে লাভ কৰিব এক নতুন ব্যৱসায়ৰ সঠিক সন্ধান। তেওঁলোকে ধাবিত হ'ব এক নতুন পথেদি আৰু বিশেষকৈ বন্ধু বান্ধৱ বা ৰাজসাহাৰ্যৰ পিনে ধাৱমান হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল বা ব্যৱসায়ীসকল। বৃশ্চিক ৰাশিৰ যিসকলে লিকুইড বিজনেছ কৰে, পানীয় সামগ্ৰীৰ ব্যৱসায় কৰে বা খেতি বাতিৰ লগত জড়িত হৈ থকা সা সামগ্ৰীৰ ব্যৱসায় কৰে, সাৰ, বীজৰ দোকান বা লোহা লক্কৰৰ দোকান, হাৰ্ডৱেৰ, কাঠৰ কাৰবাৰ এই ধৰণৰ বিষয়সমূহৰ ক্ষেত্ৰত অত্যন্ত লাভান্বিত ফলাফল লাভ কৰিব অহা 2 বছৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ দাম্পত্য সুখ ভোগ কৰিব। পাৰিবাৰিক অসূয়া অশান্তি নাশ হ'ব। তেওঁলোকৰ জীৱনলৈ আহিব নতুন খবৰ, পাৰিবাৰিক মিত্ৰতা বা পাৰিবাৰিক ছাপোৰ্ট, পাৰিবাৰিক সমৰ্থন তেওঁলোকে লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকৰ আয় ইনকাম বাঢ়িব বা ঘৰুৱা শান্তি শৃংখলা বজাই থাকিব। অৱশ্যে কিছু সৰু সুৰা মতানৈক্য থাকিবও পাৰে। যা নহওক, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এই 2টা বছৰ অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। শনি গ্ৰহৰ কৃপাত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত যান বাহনৰ অধিকাৰী হ'ব, নতুন ঠাইত ঘৰ দুৱাৰৰ অধিকাৰী হ'ব বা তেওঁলোকে নতুন কাৰবাৰ, নতুন ব্যৱসায়, নতুন দিশত চিন্তা চৰ্চা বা নতুন বিষয়ৰ অধ্যয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে মনোনিৱেশ কৰিব পাৰিব। সৎ বুদ্ধি, সৎ চিন্তা এই ধৰণৰ লগত থাকিব। আত্মসংযম বা আত্মবিশ্বাস বৃদ্ধি হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ ধনু ৰাশি। আমি সকলোৱে জানো যে ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰু দেৱগুৰু বৃহস্পতিয়ে এই সময়খিনিত শনিৰ বক্ৰী হোৱা সময়খিনিত অহা 2টা বছৰলৈ তেওঁলোকে কৃপা প্ৰদান কৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলক। ধনু ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব চৰকাৰী চাকৰি বা বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান, কল কাৰখানা ইত্যাদিৰ লগত চাকৰিৰ সন্ধান লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকলে কলা সংস্কৃতি, সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে ফলাফল প্ৰদৰ্শন কৰিব উৎকৃষ্ট। তেওঁলোকৰ জীৱনলৈ বিশেষভাৱে বিভিন্ন ধৰণৰ সুবিধা, বিদেশ ভ্ৰমণৰ সুবিধা আহিব বা বাহিৰত অধ্যয়ন কৰাৰ সুবিধা আহিব। তেওঁলোকে উৎকৃষ্ট ৰিজাল্ট, উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে উচ্চ পদস্থ বিষয়াসকলৰ লগত সদ্ভাৱ ৰাখি তেওঁলোকৰ কৰ্মত মনোনিৱেশ হ'ব বা কৰ্মস্থান অত্যন্ত উন্নত হ'ব। তেওঁলোকৰ যশস্যা, প্ৰশংসা, গৌৰৱ ইত্যাদিবিলাক আজৰি আনিবলৈ সমৰ্থমান হ'ব। চাকৰি প্ৰাৰ্থীসকলে বিশেষকৈ চৰকাৰী চাকৰি তেওঁলোকে লাভ কৰিব। স্কুলৰ চাকৰি, কলেজৰ চাকৰি বা কোৰ্টৰ চাকৰি, হাইকোৰ্টৰ চাকৰি বা কৃষি ক্ষেত্ৰৰ চাকৰি এই ধৰণৰ চাকৰিসমূহত তেওঁলোকে মকৰল কৰাৰ সুবিধা পাব। উৎকৃষ্টভাৱে তেওঁলোকে ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ। দাম্পত্য সুখ ভোগ কৰিব। তেওঁলোকৰ সতি সন্তানৰ সাফল্যত তেওঁলোকে প্ৰশংসিত হ'ব। যিসকল ৰাজনৈতিক বা সামাজিক দিশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে প্ৰশংসা লাভ কৰিব। তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব বা ৰাজনৈতিক ব্যক্তিসকল তেওঁলোকৰ দলত তেওঁলোকৰ উচ্চ সন্মান প্ৰাপ্তি পাব বা তেওঁলোকে বিশেষকৈ জনপ্ৰিয়তা লাভ কৰিব। ৰাজনৈতিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ ফলাফল দিব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আৰু ধনু ৰাশিৰ জাতক জাতিক যিসকলে ব্যৱসায়ী, এই ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন সুবিধা আহিব। তেওঁলোকে পুৰণা ব্যৱসায়টোকে নতুন উৎকৃষ্ট দিশেৰে ধাৱমান কৰিব বা যিসকলে নতুনকৈ ব্যৱসায়ত অন্তৰ্ভুক্তি হৈছে বা ব্যৱসায়ত নামিছে সেইসকলে লাভ কৰিব নতুন সুবিধা। ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰৰ কাৰণে অত্যন্ত সুন্দৰ হ'ব। বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে লাভ কৰিব উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান। প্ৰেমাস্পদৰ সৈতে মিলিত হ'ব। অৱশ্যে কিছু সংযত হৈ থকাটো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ মংগলপ্ৰদায়ক হ'ব। যা নহওক বন্ধু বান্ধৱীসকল, পুনৰ আন
শনি বক্ৰী হোৱাৰ ফলত দুটা ৰাশি বিশেষভাৱে জয়ময় হ'ব এনেধৰণৰ বিষয়খিনি লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰে আমাক এনেধৰণৰ ভিডিঅ'সমূহ বনাবৰ কাৰণে নতুনকৈ দুগুণে উৎসাহিত কৰি আহিছে। যা নহওক পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।